চ' ছেল্ফ ডাউট এনেকুৱা এটা বস্তু মানে যিটোৱে আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণে এফেক্ট কৰে, ইনফ্লুৱেঞ্চ কৰে, আৰু আমি কিবা এটা এক্সপেৰিমেণ্ট কৰোঁ বুলি কিবা এটা ট্ৰাই কৰি চাওঁ বুলি ভাবি পেলেও মানে আমি কৰিব নোৱাৰোঁ বিকজ সেই মনত ছেল্ফ ডাউট এটা বা কিবা এটা থাকে। চ' আই থিংক বস্তুটো এইটো হ'ব লাগে যে জাষ্ট গিভ ইট এ ট্ৰাই, মানে চেষ্টা কৰি চাওঁ, ভুল হ'লে হ'ব। ইমান দিনে যদি ইমানখিনি ভুলেই হৈছে বহুতখিনি বস্তু, তেতিয়াহ'লে আৰু অলপ তাতে চেষ্টা কৰি চোৱাত বা ট্ৰাই কৰি চোৱাত মানে কি ভুল আছে বা কি বেয়া কথা। চ' আমি সেইমতে তেতিয়া আমি মানে চেষ্টা কৰি চোৱাটো মই ভাবোঁ যে কি দৰকাৰী আৰু উচিত। আৰু যেতিয়া আমি সেই কামখিনি কৰিম তেতিয়াহে কি কয় ভালদৰে আমি আগবাঢ়ি যাবলৈ আমি এটা এটা বাট ওলাব পাৰে মানে। আৰু সেইটোৱে মানে বহুত বস্তু এনেকুৱা লাগিব পাৰে যে কাম নকৰিব নেকি, কাম নহ'ব নেকি, এইটোৱে একো লাভ নহ'ব নেকি এইটো কাম কৰি পেলাই, এনেকুৱা চিন্তাবোৰ আহে, বিভিন্ন সময়ত আহে। কিন্তু তাৰ মাজৰ পৰা আমি নিজকে মানে এটা ৰিকভাৰ বা নিজকে সেই মাজৰ পৰা সেই ভাৱটোৰ পৰা উলিয়াই আনিব লাগিব যাতে আমি আগবাঢ়ি যাব পাৰোঁ জীৱনত। চ' আই থিংক সেইটো এটা প্ৰায়ৰিটি হোৱাটো মানে খুব দৰকাৰী মই বুলি ভাবোঁ আৰু।